নমস্কাৰ। এইবাৰ মই আন এটা কন্যা ৰাশিফল বিচাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কন্যা ৰাশিৰ মে' মাহটো কেনেধৰণে কি ধৰণে যাব। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ শেষলৈকে চাব। ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণে মাহটো খুবেই ভাল। আৰু বিশেষকৈ বয়সৰ সন্ধিক্ষণ অনুযায়ী ৰাশি অনুযায়ী বিগিনিং পাৰ্ট অফ জুলাই, মিডল পাৰ্ট অফ জুলাই, এণ্ডিং পাৰ্ট অফ জুলাই, তিনিটা আমি সন্ধিক্ষণ ধৰি লওঁ। তিনিটা সন্ধিক্ষণৰ বয়স অনুযায়ী তেওঁলোকে ফলাফলবোৰ পাবলৈ সক্ষম হ'ব। বিশেষকৈ মে' মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই ভাল। আৰু তেওঁলোকৰ যদি আমি চাওঁ, খালি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰব্লেম হ'ব পাৰে। তেওঁলোকে অকণমান সাৱধানে চলা উচিত। হয়তো স্নায়ুৰ প্ৰব্লেম বা তেনেধৰণৰ অন্যান্য অসুখ বিসুখ, কাহ কফ আদি হ'ব পাৰে। আৰু তেওঁলোকৰ ধন উপাৰ্জনৰ ক্ষেত্ৰত মোটামুটি ঠিকে দেখা যায়। ধন তেওঁলোকে উপাৰ্জন কৰিব লাগিব। আগ্ৰাসীৰ ওপৰত তেওঁলোকে কাম কৰিব পাৰিব। কৰ্মত উদ্যম থাকিব তেওঁলোকৰ কৰ্মত উদ্যম থাকিব। আৰু তেওঁলোকৰ শুভ কৰ্মতে পইচা পাতি আদি খৰচা হ'ব। আৰু তেওঁলোকৰ যদি চাওঁ, ভাতৃস্থানটো মোটামুটি তেওঁলোকৰ ভাতৃস্থানটো ভালেই দেখা যায়। ভাতৃস্থানটো ভাল দেখা যায়। আৰু তেওঁলোকৰ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু মোটামুটি তেওঁলোকৰ ধন উপাৰ্জনটো ভালেই থাকিব। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধি যদি চোৱা যায়, বিদ্যা বুদ্ধিও ভাল হ'ব। আৰু এইবোৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে বিদ্যা শিক্ষা ভালকৈ কৰিব পাৰিব। বিদ্যাত কোনো বাধা নাই, ঠিকেই দেখা যায় এই মাহটোৰ কাৰণে। আৰু তেওঁলোকৰ যদি চোৱা যায়, দুইজনৰ পিছত কিন্তু তেওঁলোকৰ ভাল হ'ব। সেইটো জুন মাহতে ভাল হ'ব। গতিকে মে' মাহত কিছু অকণমান অসুবিধা থাকিলেও প্ৰতিভাৰ ক্ষেত্ৰত তেওঁলোকৰ মোটামুটি ইমান বেয়াও নহয়, মোটামুটি ঠিকে দেখা যায়। আৰু তেওঁলোকৰ শত্ৰু জয়ী যোগ আছে। কোনোবা যদি শত্ৰু আছে, শত্ৰু তেওঁলোকৰ নিস্তেজ হ'ব। আৰু তেওঁলোকৰ পাৰিবাৰিকটো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানে থকা উচিত। আৰু উপযুক্ত বিধিজনসকলে গ্ৰহসমূহৰ দান দক্ষিণা কৰিব পাৰিলে ভাল, নক্ষত্ৰ অনুযায়ী হওক বা গ্ৰহ অনুযায়ী। আৰু তেওঁলোকৰ উপাৰ্জনটো হ'ব। আকস্মিকভাৱে ধন প্ৰাপ্তিৰ যোগ আছে। লটাৰীত ধন টকা পইচা আহিব পাৰে। আৰু তেওঁলোকৰ ধাৰ্মিক মঠ মন্দিৰবোৰ যাবলৈ মন মেলিব পাৰে। তেওঁলোকৰ ধৰ্ম আৰু বাহিৰৰ অন্যান্য ঠাইত তেওঁলোকৰ ফুৰিবলৈ যোৱাৰ এটা মন থাকিব পাৰে। আৰু তেওঁলোকৰ কৰ্ম মোটামুটি ভালেই দেখা যায়। কৰ্মত পাণ্ডিত্য দেখা যায়। যথেষ্টখিনি কৰ্ম ভাল। আয় উপাৰ্জন তেওঁলোকৰ হ'ব। আয় উপাৰ্জন তেওঁলোকৰ ভালেই দেখা যায়। আৰু খালি কষ্টতহে তেওঁলোকৰ ধন উপাৰ্জন হ'ব। আৰু ব্যয় কৰোঁতে সাৱধান, জোট-মোট ব্যয় নকৰাই ভাল। ক'ৰবাত যদি ব্যয় কৰিছে, হিচাপ নিকাচ কৰি ব্যয় কৰাটো ভাল। আৰু আধ্যাত্মিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেওঁলোকৰ হয়তো ব্যয় খৰচ বাঢ়িব পাৰে। আৰু বাহিৰত মানুহৰ লগত বা বাহিৰৰ অন্য ঠাইত তেওঁলোকৰ বৰ সুবিধা নহ'ব। তেওঁলোকৰ তাত কাম কৰিবলৈ বা তেওঁলোকৰ কামবোৰৰ পৰা সম্পৰ্কটো এৰি আহিব লগা হ'ব পাৰে। গতিকে বাহিৰত কৰ্মক্ষেত্ৰত বাহিৰত নথকাই ভাল, বাহিৰত নোযোৱাই ভাল কন্যা ৰাশিৰ জাতক জাতিকাসকলে। যিহেতু তেওঁলোকৰ কেতু অৱস্থান সিংহ ৰাশিত আছে। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকৰ বাহিৰত অৱস্থান কৰিলে কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নথকা নহয়। আৰু তেওঁলোকৰ এই যি তিনিটা নক্ষত্ৰ আছে, 12 নম্বৰ নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ হয়, 13 নম্বৰ নক্ষত্ৰ হস্ত নক্ষত্ৰ দেৱগণ হয়, 14 নম্বৰ নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ ৰাক্ষসগণ হয়। গতিকে তিনিটা নক্ষত্ৰলৈ কন্যা ৰাশি আৰম্ভ হৈছে। আৰু কন্যা ৰাশিৰ আদ্যক্ষৰটো সদায় প আৰু মূৰ্ধন্য ঠ দিয়া হয়। গতিকে যিসকল জাতক জাতিকা প আখৰ দি আৰম্ভ হৈছে, মূৰ্ধন্য ঠ আখৰ দি, তেওঁলোকে কন্যা ৰাশিৰ জাতক জাতিকা মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়।
শুভাশুভ মিশ্ৰ ফলেই লাভ কৰিব। গতিকে ইমান চিন্তাৰ বিষয় নাই। যিখিনি প্ৰতিকাৰ কৰিব লাগে সেই প্ৰতিকাৰখিনি যদি উপযুক্ত বিধি বিধান তিথি বাৰ নক্ষত্ৰ চাই যদি কৰিলে খুবেই ভাল। কন্যাৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ যদি কৰিবলগীয়াৰ ভিতৰত আছে, তেওঁলোকে মঙ্গলৰ প্ৰতিকাৰটো কৰিব পাৰে আৰু তেওঁলোকে শনিৰ প্ৰতিকাৰটোও তেওঁলোকে কৰিব পাৰে। মঙ্গল, শনি আৰু তেওঁলোকে প্ৰতিকাৰ যদি কৰিব বিচাৰে, বৃহস্পতিৰ প্ৰতিকাৰটোও কৰিব বিচাৰে তেতিয়া কৰিব পাৰে। এতিয়া 3টা প্ৰতিকাৰ কৰিব পাৰিলে ভাল। মঙ্গলৰ কাৰণে এটা মঙ্গলবাৰে বান্দৰক আহাৰ খোৱালে ভাল। শনিৰ কাৰণে আহঁত গছৰ তলত তিল তেলৰ চাকি উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই 8টা তিল তেলৰ চাকি জ্বলোৱা উচিত। আৰু যদি আৰু তেওঁলোকে আৰু প্ৰতিকাৰ যদি কৰিবলৈ বিচাৰে, তেওঁলোকে বৃহস্পতিৰ কাৰণে গুৰুস্থানীয় ব্যক্তিক সেৱা আপ্যায়ন কৰা উচিত উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই। আৰু মোটামুটি তেওঁলোকৰ এই মাহটো ভালেই দেখা যায়। পিছলৈ হয়তো আৰু ভাল আহিব তেওঁলোকৰ। গতিকে তেওঁলোকে নিজৰ কৰ্ম ঠিক ৰাখক, কৰ্ম সঠিক ৰূপত কাম কৰি যাওক, তেওঁলোকৰ নিশ্চয় ভগৱানে ভাল কৰিব। ধন্যবাদেৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।